ভাৰতৰ দুৰ্গাৰ ভয়ত কঁপিছে চীন পাকিস্তান। ভাৰতৰ নতুন শক্তি দেখি স্তম্ভিত বিশ্ব। এতিয়া লেজাৰ ষ্ট্ৰাইকে ল'ব যুদ্ধৰ সিদ্ধান্ত। ভাৰতৰ হাতত যুদ্ধৰ ভৱিষ্যত। পোহৰৰ গতিৰে শত্ৰুক ধ্বংস কৰিব ভাৰতে। অস্ত্ৰ ক্ৰয় কৰা দেশৰ পৰা অস্ত্ৰ বিক্ৰী কৰা দেশলৈ ভাৰতৰ ৰূপান্তৰ এক ঐতিহাসিক ঘটনা। এই যাত্ৰাত এক নতুন মাইলৰ খুঁটি হিচাপে স্থাপন কৰিছে ভাৰতৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত লেজাৰ অস্ত্ৰ দুৰ্গা-2য়ে, যিয়ে সমগ্ৰ বিশ্বৰ প্ৰতিৰক্ষা জগতত এক গভীৰ আলোড়নৰ সৃষ্টি কৰিছে। প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে ভৱিষ্যতে যুদ্ধ ক্ষেপণাস্ত্ৰৰে নহয়, বৰঞ্চ পোহৰৰ গতিৰেহে লোৱা হ'ব। এই ধাৰণাটোক বাস্তৱত পৰিণত কৰিছে ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDOয়ে, যাৰ শেহতীয়া উদ্ভাৱন হৈছে দুৰ্গা। এই ব্যৱস্থাটোৱে আকাশমাৰ্গত অহা যিকোনো বেলিষ্টিক বা ক্ৰুজ ক্ষেপণাস্ত্ৰক চকুৰ পলকতে ধ্বংস কৰিবলৈ সক্ষম। ই এনেকুৱা এক অস্ত্ৰ যাক লেজাৰ ৰশ্মি দিশহীন আৰু অত্যন্ত মাৰাত্মক। এই অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে ভাৰতে আমেৰিকা, ব্ৰিটেইন আৰু ইজৰাইলৰ দৰে বিশ্বৰ কেইখনমান আগশাৰীৰ দেশৰ সৈতে এলিট লেজাৰ ক্লাবৰ আনুষ্ঠানিকভাৱে যোগদান কৰে। দুৰ্গাৰ কাৰ্যপ্ৰণালী। দুৰ্গা হৈছে এক উচ্চ শক্তিৰ ডাইৰেক্টেড এনাৰ্জি ৱেপন, অৰ্থাৎ ই এক পৰম্পৰাগত অস্ত্ৰৰ দৰে বিস্ফোৰক ব্যৱহাৰ নকৰে, বৰঞ্চ লক্ষ্যবস্তুক ধ্বংস কৰিবলৈ পোহৰৰ শক্তি ব্যৱহাৰ কৰে। মাত্ৰ এটা বুটাম টিপিলেই এই অস্ত্ৰই পোহৰৰ বেগত এক কেন্দ্ৰীভূত লেজাৰ ৰশ্মি নিক্ষেপ কৰে, যিয়ে শত্ৰুৰ ক্ষেপণাস্ত্ৰ, ড্ৰোন বা যুঁজাৰু বিমানক কেইটামান ছেকেণ্ডৰ ভিতৰত জ্বলাই ছাৰখাৰ কৰিব পাৰে। এই ব্যৱস্থাটো যিকোনো ভৌগোলিক পৰিৱেশত স্থলভাগ, জলভাগ বা দুৰ্গম পাহাৰীয়া অঞ্চলতো সহজে মোতায়েন কৰিব পাৰি। সমগ্ৰ বিশ্ব কিয় আচৰিত? সমগ্ৰ বিশ্ব দুৰ্গা-2ক লৈ ইমান আচৰিত হোৱাৰ মূল কাৰণেই হৈছে ইয়াৰ অবিশ্বাস্য কাৰ্যক্ষমতা আৰু তুলনাহীনভাৱে কম খৰচ। য'ত আমেৰিকা বা ব্ৰিটেইনৰ লেজাৰ ব্যৱস্থাৰে এটা শ্বট চলাবলৈ লাখ লাখ ডলাৰৰ প্ৰয়োজন, তাৰ বিপৰীতে ভাৰতৰ দুৰ্গা-2য়ে মাত্ৰ $3, প্ৰায় 250 টকাত শক্তি খৰচৰ এটা লক্ষ্য ধ্বংস কৰিব পাৰে। তুলনামূলকভাৱে ইজৰাইলৰ বিখ্যাত আইৰণ ডোম ব্যৱস্থাই প্ৰতিটো ক্ষেপণাস্ত্ৰ বাধা দিবলৈ $400 পৰা $600 খৰচ কৰে। আনহাতে আমেৰিকাৰ লেজাৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰতিটো শ্বটত খৰচ হয় $5 লাখ। ইয়াৰ বিপৰীতে ভাৰতৰ দুৰ্গা-2য়ে কেইটামান ডলাৰত একেই কাম কৰে। এই কাৰণেই ভাৰতৰ এই প্ৰযুক্তিক ইজৰাইলে মুকলিকৈ প্ৰশংসা কৰিছে। দুৰ্গা-2ৰ সফলতাই কেৱল ইজৰাইল বা আমেৰিকাতেই চমক সৃষ্টি কৰা নাই, বৰঞ্চ চীনৰ বাবেও নতুন চিন্তাৰ কাৰণ হৈ পৰিছে। কাৰণ সত্যটো হ'ল, চীনৰ দৰে দেশেও ভাৰতৰ ব্ৰহ্মছ ক্ষেপণাস্ত্ৰক ট্ৰেক কৰিবলৈ সক্ষম নহ'ল। আৰু এতিয়া লেজাৰ প্ৰযুক্তিৰ আবিৰ্ভাৱে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাক এক অভেদ্য দুৰ্গলৈ ৰূপান্তৰ কৰিছে। বিশ্বৰ আগশাৰীৰ প্ৰতিৰক্ষা আলোচনী যেনে ডিফেন্স নিউজ আৰু জেনছ ইউকলিয়ে ভাৰতৰ এই সাফল্যক স্বীকৃতি দি কৈছে, ভাৰতৰ লেজাৰ ব্যৱস্থা আধুনিক যুদ্ধৰ বাবে সম্পূৰ্ণৰূপে সাজু। ই ভৱিষ্যতত যুদ্ধৰ সংজ্ঞা সলনি কৰাৰ ক্ষমতা ৰাখিছে। ভাৰতে পুনৰ এবাৰ প্ৰমাণ কৰিছে, উদ্ভাৱন কেৱল ধনৰ ওপৰত নিৰ্ভৰশীল নহয়, ই দৃঢ় সংকল্প আৰু দূৰদৰ্শিতাৰ ফল। য'ত পশ্চিমীয়া দেশসমূহে প্ৰযুক্তিক কেৱল বাণিজ্যৰ আহিলা হিচাপে চাইছে, ভাৰতে ইয়াক ৰাষ্ট্ৰীয় সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হিচাপে গঢ়ি তুলিছে। সেয়েহে আজি আমেৰিকা, ব্ৰিটেইন আৰু ইজৰাইলৰ দৰে দেশেও স্বীকাৰ কৰিবলৈ বাধ্য হৈছে, যিটো তেওঁলোকে বিশাল অৰ্থ ব্যয় কৰিও সম্পূৰ্ণ কৰিব পৰা নাই, ভাৰতে সেয়া নীৰৱে সম্পন্ন কৰি দেখুৱাইছে।